সকলোকে ইউটিউব চেনেল ম্যাথ সলিউশন পিবিলৈ পুনৰবাৰ স্বাগতম জনাইছো মই প্ৰাঞ্জল পূজাৰী আজি এই ভিডিঅ'টোত অসম পুলিচ ডিএছএছএছ এফডব্লিউ ডিএমই আৰু আয়ুষ এক্সামৰ কাৰণে ম্যাথছৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাস কৰিম এটো মোৰ ক্লাস 3 হয় ক্লাস 1 আৰু 2 মোৰ আগৰ ভিডিঅ'ত দিয়া আছে আৰু সেই ভিডিঅ' কেইটাৰ লিংক মোৰ ডেসক্ৰিপচনত দিয়া আছে যদি আপোনালোকে চোৱা নাই এই ভিডিঅ' কেইটা চাব তাতো যথেষ্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে আহকচোন এই ভিডিঅ'ত থকা কুৱেশ্যনখিনি ডিসকাস কৰোঁ The first question to us the area of a rhombus is 240 cm square and one of the diagonal is 16 cm. The length of other diagonal is question to homet ase eta rhombusor kali 240 বর্গ সেন্টিমিটার আৰু এডাল কৰ্ণৰ দিক 16 সেন্টিমিটার হলে আনডাল কৰ্ণৰ দিক হ'ব অপচন কিটা দিছে এতিয়া এটা আমাক কি দিছে ৰম্বাসৰ কালি দিয়া আছে 240 আৰু এডাল কৰ্ণৰ দিক দিয়া আছে 16 আমাক আনডাল কৰ্ণৰ দিক উলিয়াব কৈছে ঠিক আছে এটা এখিনি আমি জানিব লাগিব ৰম্বাসৰ কালি উলিওৱাৰ ফৰ্মুলা ৰম্বাসৰ এৰিয়া বা কালি উলিওৱাৰ ফৰ্মুলা হৈছে d1 * d2 / 2 যত d1 আৰু d2 এ বুজায় কৰ্ণ দুডাল ঠিক আছে এটা ইয়াত এৰিয়া বা কালি দিয়া আছে 240 সো ইয়াত আমি বহাই দিছো 240 d1 এডাল ডায়াগোনাল অৰ্থাৎ কৰ্ণ দিয়া আছে 16 আনডাল আমাক উলিয়াব লাগে হয়নে ডিভাইডেড বাই 2 ইয়াত এটা আমি ক্ৰস মাল্টিপ্লিকেশন কৰিম 2 এ 240 ইনটু কৰিব লাগিব 240 তলত 1 আছে 1 এ 16 ইনটু d2 ইনটু কৰিব লাগিব 1 এ 16 ইনটু d2 ইনটু কৰিলে 16 ইনটু d2 এ থাকিব 2 ইনটু 240 ঠিক আছে আমাক d2 উলিয়াব লাগে 16 টু 7 লে ডিভাইড 2 ইনটু 240 ডিভাইডেড বাই 16 হয়নে 2 এ ক্যান্সেল যাব 16 অক 8 এ 240 ক্যান্সেল যাব 30 ইয়াৰ পৰা আমি কি পালো d2 = 30 তাৰ মানে আনডাল কৰ্ণৰ দিক কিমান 30 সেমি সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে an aquarium is in the form of a cuboid whose dimensions are 80 cm into 30 cm into 40 cm the base side faces and back face are covered with a colored paper what will be the area of the paper needed question document আছে ইমান ডাইমেনশনৰ আয়তীয় ঘনক আকৃতিৰ একুৱেৰিয়াম এটাৰ ভূমিখন কাষৰ পৃষ্ঠ আৰু পিছৰ পৃষ্ঠত ৰঙিন কাগজ লগাবলৈ কিমান পৰিমাণৰ কাগজ লাগিব অপচন কিটা দিছে ঠিক আছে এতিয়া আমাক দিছে এটা একুৱেৰিয়াম দিছে আয়তীয় ঘনক আকৃতিৰ সো শেপটো হ'ব একুৱেৰিয়ামৰ এটো হয়নে ইয়াৰ ডাইমেনশন দিছে 80 cm into 30 cm into 40 cm এটা কি বুজাব 82 হৈছে লেংথ অৰ্থাৎ দৈৰ্ঘ্য 32 হৈছে ব্ৰেথ অৰ্থাৎ প্ৰস্থ আৰু 42 হ'ব h হাইট অৰ্থাৎ উচ্চতা ঠিক আছে এটা ইয়াত আমাক ৰঙিন কাগজ লগাব কৈছে ভূমিখনত বেছত লগাব কৈছে হয়নে তাৰপা সাইড ফেসেস মানে কাষৰ পৃষ্ঠ দুখন হ'ব বেস ভূমিখন এখন হ'ব কাষৰ পৃষ্ঠ দুখন এইখন আৰু এইখন এই তলৰখন আৰু দিছে পিছৰ পৃষ্ঠত ব্যাক ফেস এইখনত যদি ৰঙিন কাগজ লগাবলে হয় তেতিয়া কিমান পৰিমাণৰ কাগজ লাগিব হেতু দেব কৈছে এতিয়া আমি এই সাৰফেস কিখনৰ এৰিয়াটো উলিয়াই দিলে হ'ল এই পৃষ্ঠ কিখনৰ আমি কালিটো উলিয়াই দিলে হ'ল ঠিক আছে এতিয়া এইখনৰ কালি তো দিব ব্ৰেথ ইনটু হাইট ইয়াৰ পৰা এটো কি হ'ব ব্ৰেথ আৰু এটো হ'ব হাইট হয়নে বেসখনৰ দিব লেংথ ইনটু ব্ৰেথ হয়নে আৰু ব্যাকৰখনৰ দিব লেংথ ইনটু হাইট l ইনটু h সো বেসখনৰ আমি কালি পাম অৰ্থাৎ ভূমিখনৰ বেস এখন লেংথ ইনটু ব্ৰেথ l ইনটু b l কিমান দিছে 80 ব্ৰেথ কিমান 30 ঠিক আছে কাষৰ পৃষ্ঠ সাইড ফেসেস সাইডৰ ফেস দুখন আছে হয়নে নহয় এখন আৰু এখন এখনৰ কালি দিব ব্ৰেথ ইনটু হাইট ফৰ্মুলা আৰু এখনৰ কালি দিব ব্ৰেথ ইনটু হাইট ফৰ্মুলা b ইনটু h দুখন আছে ন তাক 2 ইনটু কৰি দিলে হ'ল তেতিয়া আমি কি পাম 2 কিমান আছে 30 অৰ্থাৎ ব্ৰেথ হয়নে নহয় আৰু হাইট কিমান 40 আৰু ব্যাক সাৰফেসৰ কালি দিব length into height
লেংথ কিমান আছে 80 ইনটু হাইট কিমান 40 হয়নে এটা এটো ইনটু কৰিলে আমি কি পাম 8 ইনটু 3 24 লগত এই দুটা 0 আহিব ঠিক আছে এটো ইনটু কৰিলে পাম 3 ইনটু 4 12 লগত দুটা 0 আহিব অৰ্থাৎ 1200 1200 ক ইনটু কৰিলে কি হ'ব 2400 হয়নে এটা ইনটু কৰিলে পাম 8 ইনটু 4 32 লগত দুটা 0 আহিব এটা এই তিনটা প্লাস কৰি দিলে আমি যি পাম হিমান সেন্টিমিটার স্কয়াৰৰ আমাক কাগজ লাগিব এদিন আমি প্লাস কৰিলে কি হ'ব 2400 plus 2400 আমি প্লাস কৰিলে পাম 4800 লগত 3200 0 0 0 4 plus 6 7 7 plus 1 8 অৰ্থাৎ কিমান বৰ্গমিটাৰ সেন্টিমিটাৰৰ কাগজ লাগিব 8000 সেন্টিমিটাৰ স্কয়াৰৰ আমাক কাগজ লাগিব সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে if the profit earned on selling an article for rupees 810 is the same as loss on selling it for rupees 530 then find the cost price of the article question অসমত আছে এটা বস্তু 810 টকাত বিক্ৰী কৰিলে যিমান টকাৰ লাভ হয় 530 টকাত বিক্ৰী কৰিলে কিমান টকাৰ লোকসান হয় বস্তুৰ কিনা দাম নিৰ্ণয় কৰা অপচন একিটা দিছে এটা এনে ধৰণৰ প্ৰশ্ন আমি শৰ্ট ট্ৰিকত অতি সহজে সলভ কৰিবলৈ হলে কি কৰিব লাগিব যেটা সেলিং প্রাইস দিয়া থাকে অর্থাৎ বেচা দাম দিয়া থাকে ইয়াত কিমান আছে 810 আৰু 530 দুইটা প্লাস কৰিব লাগিব ঠিক আছে দুইটা প্লাস কৰিলে আমি কি পাম 0413 1340 1340 তাক 2 এ ডিভাইড অৰ্থাৎ হৰণ কৰি দিয়ক যিমান পাম কিমান হ'ব বস্তুটোৰ কিনা দাম অৰ্থাৎ কস্ট প্রাইস ঠিক আছে এটা আমি ডিভাইড কৰিলে পাম 670 অৰ্থাৎ বস্তুটোৰ কিনা দাম কিমান 670 টকা So cost price of the article is 670. So your correct answer will be option D. Option D your correct answer. It is your solution. ठीक है? Next question is an article was purchased for rupees 1239 including GST of 18%. Find the price of the article before GST was added. Question to অসমত আছে এটা বস্তুৰ 18% GST সৈতে মূল্য 1239 টকা। GST লগোৱাৰ আগত বস্তুটোৰ মূল্য কিমান হ'ব আমাক উলিয়াব দিছে এতিয়া এটা বস্তুৰ 18% জিএসটি সৈতে দাম দিছে 1239 টকা জিএসটি লগোৱাৰ আগত বস্তুটোৰ দাম কিমান আমাক উলিয়াব কৈছে ঠিক আছে এটো আমি অতি সহজে কৰিবলৈ হলে কি কৰিব লাগিব জিএসটি সৈতে যেটো দাম দিয়া আছে অৰ্থাৎ 1239 টকাত এই পাৰ্চেন্টেজৰ আগত 1 পইণ্ট লগাই অৰ্থাৎ 1.18 এ ডিভাইড কৰি দিলে যিমান পাম কিমান টকা হ'ব জিএসটি লগোৱাৰ আগত বস্তুটোৰ মূল্য ঠিক আছে এতিয়া এটা আমি ডিভাইড কৰিলে কি পাম এটো পইণ্টৰ অটাই যদি আমি 118 লিখো তেতিয়া ওপৰত 100 এ ইনটু কৰিব লাগিব 1239 ক ঠিক আছে এটা আমি ক্যালকুলেট কৰিলে পাম 1050 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ অৰ্থাৎ বস্তুটোৰ জিএসটি লগোৱাৰ আগত মূল্য কিমান আছিল 1050 টকা এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চন আছে the area of a trapezium shaped field is 480 meter square the distance between two parallel sides is 15 meter and length of one of the parallel side is 20 meter what is the length of other parallel side কোৱেশ্চন অসমত আছে ট্ৰেপেজিয়াম আকৃতিৰ পথাৰ এখনৰ কালি 480 বৰ্গ মিটাৰ সমান্তৰাল বাহু দুডালৰ দূৰত্ব 15 মিটাৰ আৰু এডাল সমান্তৰাল বাহু 20 মিটাৰ হলে আনডালৰ দৈৰ্ঘ্য হ'ব অপচন একিটা দিছে এটা আমাক কি দিছে ইয়াত ট্ৰেপেজিয়াম শেপড ফিল্ড এখনৰ কালি দিছে 480 ঠিক আছে আৰু দিছে ডিসটেন্স বিটুইন টু প্যাৰালেল সাইড মানে সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব দিছে 15 মিটাৰ যেটোৱে বুজাব হাইট ট্ৰেপেজিয়ামটোৰ হাইট বুজাব ঠিক আছে and length of one parallel side is 20 meter এডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য দিছে 20 মিটাৰ আমাক আনডাল সমান্তৰাল বাহু উলিয়াব কৈছে এতিয়া আমি ইয়াত জানিব লাগিব ট্ৰেপেজিয়ামৰ এৰিয়া অৰ্থাৎ কালি উলিওৱা ফৰ্মুলা ট্ৰেপেজিয়ামৰ এৰিয়া অৰ্থাৎ কালি উলিওৱা ফৰ্মুলা হৈছে a1 plus a2 into h divided by 2 যত a1 আৰু a2 হ'ব প্যাৰালেল সাইড কেটা আৰু h2 হ'ব হাইট অৰ্থাৎ উচ্চতা এটো হৈছে ট্ৰেপেজিয়ামৰ এৰিয়া অৰ্থাৎ কালি উলিওৱা ফৰ্মুলা ঠিক আছে এটো ইয়াত দিয়া আছে 480 হয়নে যেটো আমি ক্ৰস মাল্টিপ্লিকেশন কৰিলে পাম
2 480 ইনটু হ'ব 480 ইনটু 2 হ'ব A1 প্যাৰেলাল সাইড এটা কিমান দিয়া আছে 20 মিটাৰ ইয়াত বহাই দিছো আমটো সাইড আমাক উলিয়াব লাগে গতিকে এটো হিচাপে ৰাখি দিলো ঠিক আছে h হাইট মই কৈছিলো সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব হয় হাইট বুজাব সো হাইট কিমান হ'ব 15 ইয়াত বহাই দিছো ইনটু 15 ঠিক আছে 15 টো এটো সাইডে নিলে ডিভাইড হ'ব অৰ্থাৎ হৰণ হ'ব তেতিয়া ইয়াত থাকি যাব 20 plus a2 equal to 480 into 2 divided by 15 15 या cancel যাব 3 2 32 30 লগ 2 লগত আমি 2 into কৰিলে কি পাম 64 এই 22 এটো সাইডে নিলে মাইনাস হ'ব কাৰণ ইয়াত প্লাস হৈ আছে তেতিয়া আমি পাম a2 equal to 64 minus 20 মাইনাস কৰিলে আমি পাম 44 অৰ্থাৎ আনটো প্যাৰেলাল সাইড কিমান 44 মিটাৰ সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে মই আজি এইখিনি কোৱেশ্চন ডিসকাস কৰিলো ভিডিওটো চাই কেনে বলে মোক কমেন্ট কৰি জনাব ভিডিওটো লাইক কৰিব লিংকটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু যদি আজি চেনেলটো প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিওলৈ পোনপটীয়াকৈ পাই যায় সো আজিলৈ আহো বাই